যেটো কথা ক'লে আজি যিটো গীতা জয়ন্তী আজি কৃষ্ণই যেতিয়া অৰ্জুনক যিখিনি উপদেশ দিছিল সেইখিনি আজি প্ৰায় ৫,১৬৪তম আৰু এই গীতা পাঠত আচলতে আমি এটা কথাই অনুভৱ কৰোঁ, গীতাৰ মাধ্যমেৰে আমি নিজক জানিবৰ কাৰণে বা আমি নিজৰ আত্মবিশ্বাস বঢ়াবৰ কাৰণে গীতা অধ্যয়নৰ প্ৰয়োজন আছে। মই আশা কৰোঁ শৈশৱৰ পৰাই গীতা অধ্যয়নৰ প্ৰয়োজনীয়তা আছে আৰু যিজন শিশুকালৰ পৰাই যদি আমি গীতা অধ্যয়নৰ অভ্যাস আৰম্ভ কৰিব পাৰোঁ, আমি আত্মবিশ্বাসী হ'ব পাৰোঁ। আৰু বিশেষকৈ বৰ্তমান সময়ত যিখিনি হতাশাৰ ভোগাৰ যিটো পৰিক্ৰমা আৰম্ভ হৈছে, উঠি অহা নতুন প্ৰজন্মৰ মাজত সঘনাই কোৱা হয় যে আমি হতাশা হৈছোঁ। আৰু মই ভাবোঁ গীতাৰ অধ্যয়নৰ মাধ্যমে এই হতাশ দূৰীকৰণ হ'ব পাৰে, আমাৰ শৃংখলিত সমাজখন আমি আগুৱাই নিয়াত সক্ষম হ'ব পাৰোঁ। অতি ভিতৰুৱা অঞ্চল এটা আহি কেনেকুৱা লাগিল আৰু ইমান এটা বিশাল আচলতে আয়োজন? আচলতে আজি ৰাজেন্দ্ৰ বৰুৱাৰ স্মৃতি ন্যাসৰ আৰু যিখিনি বিশ্ববিদ্যালয়ৰ তত্বাৱধানত দুৰ্গত যিখিনি কাৰ্যসূচী আছে, এটা সুন্দৰ পৰিৱেশ হৈছে। আৰু মই আশা কৰোঁ যে তেখেতৰ এই ন্যাসৰ মাধ্যমেৰে বা তেখেতৰ সুযোগ্য সন্তানসমূহ বা এই গাঁৱৰ অঞ্চলৰ ৰাইজৰ যি সহযোগিতাই যিটো এটা পৰিৱেশ দিছে, আজি নতুন শিশুসকলৰ মাজত গীতাৰ যি অধ্যয়নৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে, এটা সুন্দৰ পৰিৱেশ হৈছে। মই আশা কৰোঁ এই পৰিৱেশ প্ৰতিখন গাঁৱলৈ লৈ যাওক, প্ৰতিখন ঘৰে ঘৰে। মই এটা কথাই অনুপ্ৰিয়, প্ৰতিখন ঘৰত যাতে অন্তত গীতাৰ অধ্যয়ন আৰম্ভ হওক, তেতিয়া অন্তত আমাৰ উঠি অহা নতুন প্ৰজন্ম শৃংখলিত। এটা প্ৰশ্ন আছে আপোনাৰ প্ৰতি যে হিন্দু ধৰ্মাৱলম্বী লোকসকলক একাংশ খ্ৰীষ্টান মিছনেৰীসকলে জোৰপূৰ্বক দম ভাবুকি পৰ্যন্ত দি আচলতে তেওঁলোকে ধৰ্মান্তৰণ কৰিব বিচাৰিছে। এই সময়ত বহুত এটা জটিল সময়, কি ক'ব আপুনি? আচলতে মই ভাবোঁ এইটো আমাৰ এটা সুস্থিৰতা। আচলতে এই সময়ত আজিৰ এই দিনটোত মই এইখিনি ক'ব বিচৰা নাই। এটা কথা ক'ম, আমাৰ যিখিনি পৰম্পৰা, নিজৰ সংস্কৃতি, নিজৰ ভাষা যদি আমি সুদৃঢ় হ'ব পাৰোঁ, তেতিয়াহ'লে আমাক কেতিয়াও আমাৰ সনাতন পৰম্পৰাৰ পৰা অন্য লৈ যোৱাটো সম্ভৱ নহয়। হয়তো কোনোবাই প্ৰলোভিত কৰিব পাৰে, কোনোবাই ধমকি দুদিনৰ কাৰণে দিব পাৰিব, কিন্তু সেইখিনি আমাৰ ঘৰলৈ ঘূৰি আহিব। আৰু বৰ্তমান সময়ত আমি নিজৰ ভাই ককাইক নিজৰ ঘৰলৈ ঘূৰাই অনাৰ প্ৰয়োজন। প্ৰয়াত ৰাজেন্দ্ৰনাথ বুজৰবৰুৱা স্মৃতিত এই ৫,১৬৪ 5163 গীতাব্দত আজি গীতা পাঠৰ এক সামূহিক অনুষ্ঠান আয়োজন কৰা হৈছিল। আৰু এই সম্পৰ্কত গীতাৰ যিটো সামাজিক আৰু ব্যক্তিগত জীৱনত ইয়াৰ যিটো তাৎপৰ্য, বা এজন ছাত্ৰ বা ছাত্ৰীয়ে কিয় গীতা পাঠ কৰিব লাগে আৰু গীতা পাঠৰ জৰিয়তে নিজৰ কৰ্ম, নিজৰ ধৰ্ম আৰু নিজৰ যিটো দায়িত্ব আমি কেনেধৰণে পালন কৰিব পাৰোঁ, আৰু তাৰ লগত আসক্ত নোহোৱাকৈ নিজৰ কৰ্মৰ, ধৰ্ম আৰু নিজৰ দায়িত্বৰ জৰিয়তে নিজৰ বিকাশ, সমাজৰ বিকাশ আৰু আধ্যাত্মিক বিকাশ কেনেদৰে হ'ব পাৰে, তাৰে আজি ব্যাখ্যা আগবঢ়াবলৈ মই যত্ন কৰোঁ। এটা অতি ভিতৰুৱা অঞ্চল, ইমান ধুনীয়া এটা অনুষ্ঠান, গীতা শ্লোক ইয়াত কৰা হৈছে, পাঠ কৰা হৈছে। আচলতে আমাৰ কিমান প্ৰয়োজনীয়তা আছে আমাৰ দৈনন্দিন জীৱনত? মানে গীতাৰ এতিয়া মই আজি উদাহৰণ এটাই দিছিলোঁ যে মানুহৰ যে এতিয়া মানে মনটোক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, গীতাই তাৰ কথা কৈছে। আমাৰ খাদ্য কেনেকুৱা হ'ব লাগিব, গীতাই তাক কৈছে। আৰু মই যাতে পৰিৱেশ কেতিয়াবা মোৰ বিপৰীতে যাব পাৰে, কিন্তু তাৰ তৎসত্ত্বেও যিটো আমাৰ নিৰাসক্ত হৈ নিজৰ দায়িত্ব পালন কৰা, যে মই ইয়াৰ দ্বাৰা লাভালাভৰ দ্বাৰা ক্ৰোধান্বিত বা মহান্বিত নহৈ মই নিজৰ স্বধৰ্ম কেনেকৈ পালন কৰিব পাৰোঁ, তাৰ গোটেই আচলতে জীৱন ব্যাখ্যাৰ তত্ত্ব হৈছে গীতা। আৰু সেই গীতাৰ ব্যাখ্যাৰ কাৰণে আজি ৰাজেন্দ্ৰনাথ বুজৰবৰুৱা ন্যাসে যি অনুষ্ঠান আয়োজন কৰিছে, মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। শিক্ষানুষ্ঠানত গীতাৰ প্ৰয়োগ কৰাটো ভাল হ'ব নেকি? আমি চাওক, এতিয়া আমাৰ প্ৰাৰ্থনাটো কৰি, এতিয়া আমাৰ যিখিনি স্কুলত আছে, স্কুলবিলাকত আমাৰ প্ৰাৰ্থনা কৰা হয়, গতিকে তাৰ মাজত যদি গীতাৰ শ্লোক এটা হ'ব পাৰে, কথা এতিয়া আমাৰ ইংলেণ্ডত আপোনাৰ গীতাৰ পাঠ হৈছে, কাৰণ এইটো ধৰ্মীয় গ্ৰন্থ হিচাপে নহয়, জীৱন গ্ৰন্থৰ দিশ হিচাপে আমি নিশ্চয়